দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত হৈছে গোলাঘাট জিলাৰ চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ। অৰণ্যম ট্ৰাষ্টৰ উদ্যোগত চিনাতলীত চতুৰ্থ সংখ্যক সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাক লৈ ভক্তি ভৰা পৰিৱেশ। অসমৰ ভিতৰতে সৰ্ববৃহৎ ভাওনা প্ৰতিযোগিতাখনি উদ্বোধন কৰিলে খুমটাই বিধায়ক মৃণাল শইকীয়াই। উদ্বোধনী অনুষ্ঠানত ভাওনা সমাৰোহখনিৰ লগতে এটি থিম ছং উন্মোচন কৰে বিধায়কগৰাকীয়ে। থিম ছংটো মৃন্ময় মেট্ৰিকৰ কথা সুৰেৰে আৰু শ্যামল ভূঞাৰ কণ্ঠৰে প্ৰস্তুত কৰি উলিয়াইছে অৰণ্যম ট্ৰাষ্টে। প্ৰথম দিনাই ভাওনা চাবলৈ হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰিলেহি শংকৰ মাধৱ ক্ষেত্ৰত। লখিমপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট আদি বিভিন্ন ঠাইত 34টাকৈ দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। 18 দিনীয়াকৈ আয়োজিত সমাৰোহখনিত প্ৰথম দিনাই ভাওনা দলৰ শিল্পীৰ নিখুঁত অভিনয়ে মোহাচন্ন কৰিলে হাজাৰ হাজাৰ দৰ্শকক। আকৰ্ষণীয়কৈ সজাই পৰাই তোলা হৈছে চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰ। আমি আহিছো, দলটো হৈছে দেৰগাঁৱৰ আৰু মই আহিছো নুমলীগড় ধুদাংগাঁৱৰ পৰা। বহুত ভাল লাগিছে এনেকুৱা এখন মঞ্চত, যিখন মঞ্চত প্ৰায় 35খন ভাওনাই অংশগ্ৰহণ কৰিছে। অসমৰ 35টি জেগাৰ পৰা আহিব, বিভিন্ন জেগাৰ পৰা 35টা দলে য'ত অংশগ্ৰহণ কৰিব, তাত মানে ভাওনা কৰিবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা। বহুত ভাল লাগিছে, হাজাৰ হাজাৰ দৰ্শক, সঁচাকৈ নিজকে ভাগ্যৱান বুলি ভাবিছোঁ। আমি দক্ষযজ্ঞ, মই শিৱ চৰিত্ৰত। শিৱৰ বচন বুলিবলৈ গ'লে মই প্ৰথম বচনটোকে কৈ দিছোঁ। প্ৰথমটো দৃশ্যৰ নন্দী ভিংগীক মই যেতিয়া কওঁ প্ৰৱেশ মাৰি গৈ, শুনা হেৰা নন্দী আৰু ভিংগী মোৰ ভক্ত প্ৰাণধন, কঠিন অন্তৰ আজি মোৰ হৈছে চঞ্চল, দক্ষৰ তনয়া সতী ৰূপে গুণে বিভূষিতা হৈও দিনে ৰাত্ৰিয়ে পুজিব লাগিছে মোক স্বামী ৰূপে লোভিবৰ হেতু। কিন্তু অভিমানী দক্ষ প্ৰজাপতিয়ে আয়োজন কৰিছে স্বয়ম্বৰ নিজ দুহিতা, নিমন্ত্ৰিছে ত্ৰৈলোক্যৰ ৰাজেন্দ্ৰ মণ্ডলীক। কিন্তু আজলি সতীয়ে মোক এই স্বামীৰূপে লোভিবৰ হেতু দিনে ৰাত্ৰিয়ে মোক কৰে আৰাধনা। সেহেতু পূজাৰ গৰাকী হৈ সতীৰ উদ্দেশ্যত উপস্থিত হম মই যথা সময়ত, আৰু নাহো মানে মই উভতি দুনাই কৈলাসৰ ভাৰ অৰ্পণ কৰিলো তোমালোক দুয়োৰে হাতত। অৰণ্যম ট্ৰাষ্ট নামৰ আমাৰ যিটো স্বেচ্ছাসেৱী অনুষ্ঠান আছে, এইবাৰ 4ৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। এইবাৰ 18 দিনীয়াকৈ এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি এই আয়োজন কৰিছোঁ। আমাৰ প্ৰতিযোগিতাখনি চিনাতলী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আমাৰ শংকৰ মাধৱ ক্ষেত্ৰত আজি ইয়াৰ প্ৰথম দিনৰ কাৰ্যসূচী। ইতিমধ্যে ভাওনা আৰম্ভ হৈ আছে। আজিৰ নাট্যদল আমাৰ দেৰগাঁও জনাৰ্দন শিল্পী সমাজৰ একমাত্ৰ নাট্যদল, তেওঁলোকে পৰিৱেশন কৰিছে দক্ষ। হয়, মাজুলীৰ পৰা আহিছে আমাৰ নাট্যদল, সুদূৰ লখিমপুৰৰ পৰা আহিছে, আপোনাৰ যোৰহাট, শিৱসাগৰকে ধৰি গোলাঘাটৰ বহুকেইটা নাট্যদলে আমাৰ মাজত অংশগ্ৰহণ কৰিছে। অহা কাইলৈৰ পৰা প্ৰতিদিনে 2টাকৈ নাট্যদলে আমাৰ মাজত অংশগ্ৰহণ কৰিব। বিয়লি 4 বজাত প্ৰথমটো নাট্যদল আৰু নিশা 8:30 দ্বিতীয়টো নাট্যদলে নাট পৰিৱেশন কৰিব। আজি উদ্বোধনী অনুষ্ঠান পুৱা ভাগতে আমাৰ অৰণ্যম ট্ৰাষ্টৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ল। তাৰ সমান্তৰালভাৱে সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ পতাকা উত্তোলন কাৰ্যসূচী হ'ল। তাৰ পাছতেই স্মৃতি তৰ্পণ কাৰ্যসূচীকে আদি কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু সাংস্কৃতিক শোভাযাত্ৰা, মূল সাংস্কৃতিক শোভাযাত্ৰা। হয়, আজি সন্ধ্যাৰ ভাগত নাট উদ্বোধনী কাৰ্যসূচীৰ সমান্তৰালভাৱে আমি এটা 4ৰ্থ সংখ্যক সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি এটা থিম ছং, অৰণ্যম ট্ৰাষ্টৰ এটা থিম ছং ভাওনাৰ লগত সংগতি ৰাখি এই থিম ছংটো আজি উন্মোচন কৰা হ'ল। ইতিমধ্যে বিধায়ক ডাঙৰীয়াই সেই থিম ছংটো উন্মোচন কৰিলে। গোলাঘাটৰ পৰা ৰাজদীপ শইকীয়াৰ ৰিপৰ্ট, লেংটন বাতৰি।